হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল দ্য পলিটিকেল এডুকেটৰ। আজি মই তোমালোকক পঢ়াবলৈ গৈ আছোঁ এটা দলৰ আধিপত্যৰ যুগ। এটা দলৰ আধিপত্যৰ যুগ পঢ়িবলৈ যাওঁতে আমাক প্ৰথমে শিকিব লাগিব যে একদলীয় আধিপত্য কি। একদলীয় আধিপত্য হৈছে এক ৰাজনৈতিক ব্যৱস্থা য'ত এটা দল দীৰ্ঘ সময় ধৰি শক্তিশালী আৰু প্ৰভাৱশালী হৈ থাকে, কিন্তু আন দলসমূহ বিদ্যমান থাকিলেও তেনে ক্ষমতা লাভ কৰিব নোৱাৰে। আৰু দ্বিতীয়টো শিকিব লাগিব যে একদলীয় ব্যৱস্থা কি। একদলীয় ব্যৱস্থা হ'ল এটা ৰাজনৈতিক ব্যৱস্থা য'ত কেৱল এটা দল বৈধভাৱে অস্তিত্বশীল আৰু চৰকাৰ গঠন কৰিব পাৰে, আন কোনো ৰাজনৈতিক দল অনুমোদিত নহয়। এই দুটা জানিব লাগিব। এতিয়া মই তোমালোকক কিছুমান দীঘলীয়া কুৱেশ্যন দিম, যিবিলাক 2026ত 100% কমন আহিব। তাৰ ভিতৰত এটা হ'ল ভাৰতৰ স্বাধীনতাৰ আৰম্ভণিৰ সময়ছোৱাত কংগ্ৰেছ দলৰ আধিপত্যৰ কাৰণ কি আছিল। তো 1 নম্বৰ হ'ল কংগ্ৰেছ দলে ভাৰতৰ স্বাধীনতা আন্দোলনৰ মুখ্য ভূমিকা গ্ৰহণ কৰিছিল। আৰু দ্বিতীয়টো হ'ব মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, চৰ্দাৰ বল্লভভাই পেটেল আদিৰ নেতৃত্বত কংগ্ৰেছ দলে বৃহৎ জনসমৰ্থন লাভ কৰিছিল। তৃতীয়টো হ'ব স্বাধীনতাৰ পিছত অধিকাংশ জনগণে কংগ্ৰেছকেই দেশৰ পৰিচালনাৰ দায়িত্ব দিয়াৰ বিশ্বাস ৰাখিছিল। আৰু চতুৰ্থটো হ'ব কংগ্ৰেছ দলে সৰ্বভাৰতীয় স্তৰত শক্তিশালী সংগঠন গঢ়ি তুলিছিল। পঞ্চমটো হ'ব অঞ্চলভিত্তিক নেতাসকলে স্থায়ীভাৱে জনসাধাৰণৰ ভিতৰত প্ৰভাৱ বিস্তাৰ কৰিছিল। আৰু 6 নম্বৰটো হ'ব যে স্বাধীনতাৰ পিছত প্ৰাথমিক কোনো শক্তিশালী ৰাষ্ট্ৰীয় প্ৰতিদ্বন্দ্বী দল নাছিল। এতিয়া আমি পঢ়িম 2 নম্বৰ কুৱেশ্যনটো। 2 নম্বৰ কুৱেশ্যনটোত আছে ভাৰতৰ প্ৰথম তিনিটা নিৰ্বাচনত কংগ্ৰেছ দলৰ আধিপত্যৰ বিষয়ে ব্যাখ্যা কৰা। তো ইয়াৰ এনচাৰটো হ'ব ভাৰতবৰ্ষত স্বাধীনতা লাভ কৰাৰ পিছত কংগ্ৰেছ দলে প্ৰথম তিনিটা নিৰ্বাচনত আধিপত্য লাভ কৰিবলৈ সক্ষম হৈছিল। 1 নম্বৰটো হ'ব ভাৰতবৰ্ষৰ প্ৰথম সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল 1952 চনত। এই নিৰ্বাচন আছিল লোকসভাৰ নিৰ্বাচন। এই নিৰ্বাচনত কংগ্ৰেছে 489খন আসনৰ ভিতৰত 364খন আসন লাভ কৰি সৰ্ববৃহৎ দল হিচাপে প্ৰাধান্যতা দেখুৱাইছিল। কংগ্ৰেছ দলে নিৰ্বাচনত 45% ভোট লাভ কৰি অতুলনীয়ভাৱে ভাৰতীয় কমিউনিষ্ট পাৰ্টিক চেৰ কৰি পেলাইছিল। দ্বিতীয়টো হ'ব যে ঠিক একেদৰে 1957 চনত দ্বিতীয় লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলে পূৰ্বৰ দৰেই নিজৰ স্থিতি বহাল ৰাখিবলৈ সক্ষম হৈছিল। এই নিৰ্বাচনত কংগ্ৰেছে সৰ্বমুঠ 494খন আসনৰ ভিতৰত 371খন আসন লাভ কৰিছিল আৰু মুঠ ভোটৰ 47.8% লাভ কৰি আধিপত্য বিস্তাৰ কৰিছিল। এতিয়া 3 নম্বৰটো হ'ব তাৰোপৰি 1962 চনৰ সাধাৰণ নিৰ্বাচনতো সৰ্বমুঠ 494খন আসনৰ ভিতৰত 361খন আসন লাভ কৰি আৰু মুঠ ভোটৰ 44.7% লাভ কৰি সৰ্বভাৰতীয় পৰ্যায়ত কংগ্ৰেছ দলে আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল। এই কুৱেশ্যনটো ভেৰি ইম্পৰ্টেণ্ট আছে তোমালোকৰ 2026 চনৰ ফাইনেল এক্সামৰ। এতিয়া 3 নম্বৰটো হ'ল বিৰোধী পক্ষ হ'ল ভাৰতৰ বিভাজিত সদন ব্যাখ্যা কৰা। তো ইয়াৰ এনচাৰটো হ'ব ভাৰতীয় দলীয় ব্যৱস্থাৰ এটা অন্যতম প্ৰকৃতি হ'ল শক্তিশালী বিৰোধী দলৰ অভাৱ আৰু অসংগঠিত তথা বিভিন্ন বিভাজনৰ সন্মুখীন হোৱা বিৰোধী দল। এই দলবোৰৰ মাজত কোনো ধৰণৰ ঐক্য বা সংহতি নথকাৰ বাবে এখন ঐক্যবদ্ধ মঞ্চ তৈয়াৰ কৰিবলৈ সম্পূৰ্ণ বিফল হোৱা দেখা যায়। এই দলবোৰৰ মাজত মাজে সময়ে মতানৈক্য সৃষ্টি হয়, কিয়নো তেওঁলোকৰ ক্ষুদ্ৰ স্বাৰ্থ তথা লক্ষ্য আৰু উদ্দেশ্য থাকে ভিন ভিন। কোনো সময়ত কেন্দ্ৰীয় সংসদ তথা ৰাজ্যিক বিধানসভাত বিৰোধী দলসমূহে একত্ৰিত হৈ চৰকাৰী দলৰ বিৰোধিতা কৰিবলৈ এই দলসমূহে বিফল হোৱা পৰিলক্ষিত হয়। সেইবাবে বিৰোধী দলক ভাৰতবৰ্ষৰ বিভাজিত সদন বুলি কোৱা হয়। এতিয়া 4 নম্বৰটো হ'ল দ্বিজাতি তত্ত্বৰ সূত্ৰটো ব্যাখ্যা কৰা। এনচাৰটো হ'ব দ্বিজাতি তত্ত্বৰ সূত্ৰ মতে ভাৰতবৰ্ষত পূৰ্বৰ পৰাই দুটা জাতি বৃহৎ আকাৰে বসবাস কৰে
বা কৰি আহিছে হ'ব এইটো। সেইবাবে এই দুটা জাতিৰ বাবে পৃথক ৰাষ্ট্ৰ গঠন হ'ব লাগে। মুছলিম লীগৰ উত্থাপিত দাবী মতে ভাৰতবৰ্ষত বৃহৎভাৱে বসবাস কৰা দুটা জাতিৰ আধাৰ হ'ল ধৰ্ম আৰু জাতি, আৰু এই জাতি দুটা হ'ল ক্ৰমে হিন্দু আৰু মুছলমান। এই পৃথক জাতি দুটা এটা ৰাজনৈতিক ব্যৱস্থাৰ মাজত অৰ্থাৎ এখন জাতি ৰাষ্ট্ৰৰ মাজত থাকিব নোৱাৰে। গতিকে এই পৃথক দুই জাতিৰ বাবে দুখন পৃথক ৰাষ্ট্ৰ গঠন হ'ব লাগে বুলি মুছলিম লীগে দাবী উত্থাপন কৰিছিল। তাৰোপৰি এই তত্ত্বৰ আধাৰতে মুছলিম লীগে মুছলমানসকলৰ বাবে পৃথক পাকিস্তানৰ দাবী উত্থাপন কৰিছিল। এতিয়া ৫ নম্বৰটো হ'ল কংগ্ৰেছ দলক কিয় ভাৰতৰ ৰাজনৈতিক কেন্দ্ৰবিন্দু বুলি কোৱা হয়। তো ইয়াৰ এনচাৰটো হ'ব ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছ দল 1885 চনত ব্ৰিটিছ শাসনৰ পৰা ভাৰতক মুক্ত কৰাৰ উদ্দেশ্যে গঠিত হৈছিল। জন্মৰ সময়ত কংগ্ৰেছ দল এক সম্পূৰ্ণ ৰাজনৈতিক দল নাছিল। ই মূলতঃ এক স্বাৰ্থ সম্পৰ্কীয় গোট আছিল, যাৰ মূল লক্ষ্য আছিল দেশখনক স্বাধীনতা প্ৰদান কৰা। সেই সময়ত ভাৰতবৰ্ষত বিকল্প কোনো শক্তিশালী ৰাজনৈতিক দল নাছিল, যাৰ ফলত কংগ্ৰেছ দলে স্বাধীনতাৰ সংগ্ৰামত একমাত্ৰ মুখ্য ভূমিকা পালন কৰে। ফলত ভাৰতীয় জনসাধাৰণে কংগ্ৰেছক একমাত্ৰ আশা হিচাপে বিবেচনা কৰিছিল আৰু ইয়াৰ নেতৃত্বতে দেশ স্বাধীন হ'বলৈ সক্ষম হৈছিল। স্বাধীনতাৰ পিছত ভাৰতীয় ৰাজনীতিত কংগ্ৰেছ দলে একক আধিপত্য বজাই ৰাখিলে। কংগ্ৰেছ দলে ভাষা, জাতি, ধৰ্ম আৰু অঞ্চল নিৰ্বিশেষে সকলো জনগণক সমান অধিকাৰ আৰু সুযোগ সুবিধা প্ৰদান কৰিছিল। আন ৰাজনৈতিক দলসমূহ কোনোবাই নিৰ্দিষ্ট ধৰ্ম বা অঞ্চলক আধাৰ কৰি গঠিত হৈছিল, যাৰ ফলত সিহঁতে ৰাষ্ট্ৰীয় পৰ্যায়ত শক্তিশালী হ'ব নোৱাৰিলে। এতিয়া ৬ নম্বৰটো হ'ল ভাৰতৰ বিৰোধী দলৰ ভূমিকা আলোচনা কৰা। ইয়াৰ এনচাৰটো হ'ব ভাৰতৰ গণতান্ত্ৰিক ব্যৱস্থাত প্ৰতিপক্ষ দল বা বিৰোধী দলে এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সংসদীয় গণতন্ত্ৰত চৰকাৰী নীতিসমূহৰ সমালোচনা কৰা, জনস্বাৰ্থৰ বাবে কাম কৰা আৰু চৰকাৰক জবাবদিহি কৰোৱা প্ৰধান দায়িত্ব হিচাপে ধৰা হয়। তলত ভাৰতৰ সংসদীয় ব্যৱস্থাত প্ৰতিপক্ষ দলৰ মূল ভূমিকা আলোচনা কৰা হ'ল। ১ নম্বৰ হ'ব বিৰোধী দলে সংসদত চৰকাৰৰ সিদ্ধান্তসমূহৰ সমালোচনা কৰে আৰু ভুল নীতিৰ বিৰুদ্ধে প্ৰশ্ন তোলে। ইয়াৰ ফলত চৰকাৰে বাধ্য হয় স্বচ্ছতা আৰু জনস্বাৰ্থৰ কথা বিবেচনা কৰিবলৈ। ২ নম্বৰটো হ'ব চৰকাৰক কেৱল সমালোচনা কৰি থাকিলে নহয়, বিৰোধী দলে উন্নত নীতিৰ পৰামৰ্শ আগবঢ়ায়। ইয়াৰ দ্বাৰা ৰাষ্ট্ৰীয় স্বাৰ্থ আৰু সমাজৰ উন্নতি সাধন হয়। ৩ নম্বৰটো হ'ব সংসদত বিভিন্ন সমস্যা উত্থাপন কৰি বিৰোধী দলে চৰকাৰক সঠিক নীতি গ্ৰহণৰ বাবে বাধ্য কৰে। সংসদত হোৱা বিতৰ্কসমূহ বিৰোধী দলে অংশগ্ৰহণ নকৰিলে সংসদীয় গণতন্ত্ৰ দুৰ্বল হৈ পৰিব। ৪ নম্বৰটো হ'ল বিৰোধী দলে চৰকাৰৰ একনায়কসুলভ মনোভাৱক প্ৰতিহত কৰে আৰু সংবিধান দিয়া মৌলিক অধিকাৰসমূহ ৰক্ষা কৰে। গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ উন্নতি সাধনত বিৰোধী দলে মূল ভূমিকা পালন কৰে। এইখিনিয়ে আছিল। ইয়াৰ পিছৰ ভিডিঅ'ত তোমালোকক মই এই চেপ্টাৰৰ শ্বৰ্ট কুৱেশ্যনবিলাক দি দিম। এইবাৰ তোমালোকৰ MCQ থকাৰ বাবে শ্বৰ্ট কুৱেশ্যনবিলাক অলপ বেছি হ'ব, তো তোমালোকে অলপ মেনেজ কৰি ল'বা।